অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী অহাটো অসমৰ ঔদ্যোগিক বিবৰ্তনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটা। টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী ননালৈকে অসমত কোনো ধৰণৰ ব্যক্তিগত উদ্যোগীৰ দ্বাৰা উদ্যোগ স্থাপন হোৱা নাছিল। টি গাৰ্ডেনক যদি আমি বাদ দিওঁ, যাক মেগা ইণ্ডাষ্ট্ৰী বুলি কয়, আৰু 30,000 crores যিটো বিনিয়োগ প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েল হাউচে কৰা, দিছ ইজ দ্য বিগেষ্ট ইনভেষ্টমেণ্ট ইন দ্য হিষ্ট্ৰী অফ আছাম। তাৰ আগতে হিন্দুস্তান পেপাৰ কল আহিছে, বা NRL হৈছে, অইল হৈছে, গেছ ক্ৰেকাৰ হৈছে গভৰ্ণমেণ্টৰ। টাটাই যেতিয়া অসমত এই ইণ্ডাষ্ট্ৰীটো স্থাপন কৰিব আগবাঢ়ি গ'ল, ইয়াৰ পৰিণামস্বৰূপে অসমে আৰু কেইবা লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰী আমাৰ ৰাজ্যত আনাৰ বাবে আমি সক্ষম হৈছোঁ, যাৰ প্ৰক্ৰিয়া চলি আছে। প্ৰিয়াংক খাৰ্গে আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰীটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল, আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল মেন পাৱাৰ নাই। এই অভিযোগটো বা এই যিটো বক্তব্য, ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান। কৰ্ণাটকত আজি IT ইণ্ডাষ্ট্ৰী চলাই আছে ভাৰতৰ বাহিৰৰ ৰাজ্যৰ ল'ৰাগৈ। কৰ্ণাটকত থকা হিউমেন ৰিচোৰ্চ দি ইমান উদ্যোগ নহয়। সকলো দেশৰ চৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকনমিকেলি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা, য'ত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা। কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল, কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি, কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই। প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হ'ল। কিন্তু প্ৰিয়াংক খাৰ্গে, গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰীটো কৰ্ণাটকতহে যাব লাগিছিল। তেতিয়াহ'লে ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে। অহা বছৰ তেওঁলোকে দেখা পাব যে অসমীয়া ল'ৰাই কেনেকৈ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী চলাইছে। বেছিদিন ৰখিব নালাগে, ইট ইজ এ মেটাৰ অফ 6 months।